ইউটিউবৰ চাৰ্জ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইউটিউবৰ চাৰ্জ হিষ্ট্ৰী ডিলিট কৰিবৰ কাৰণে আপোনালোকে প্ৰথম ইউটিউব এপটো অ'পেন কৰি লওক। ইউটিউব এপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে চাওক তলৰফালে ৰাইট ছাইডত প্ৰফাইল আইকনটো আছে, তাতে ক্লিক কৰক। প্ৰফাইলৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে এটা অপশ্যন আছে ওপৰফালে যাওক ছেটিংছৰ অপশ্যনটো ক্লিক কৰক। ছেটিংছৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ এটা পাব। তাতে আপোনালোকৰ এটা অপশ্যন আছে মেনেজ অল হিষ্ট্ৰী। মেনেজ অল হিষ্ট্ৰী অপশ্যনটো ক্লিক কৰক। অলপ টাইম ল'ব, 1 ছেকেণ্ড 2 ছেকেণ্ড বাফাৰিং হ'ব। ইয়াতে আপোনালোকে নতুন ইণ্টাৰফেচ এটা পাব। এই ইণ্টাৰফেচত চাওক আপোনালোকে এটা অপশ্যন পাব ডিলিটৰ অপশ্যনটো ক্লিক কৰক। ডিলিটৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে 3টা অপশ্যন পাব। ডিলিট টুডে, ডিলিট কাষ্টম ৰেঞ্জ, ডিলিট অল টাইম। ডিলিট টুডে মানে হ'ল আপোনালোকে আজি যিমানবোৰ চাৰ্জ কৰিছে সেইবোৰ আপোনালোকে ডিলিট কৰিব পাৰিব। ডিলিট কাষ্টম ৰেঞ্জ মানে হ'ল আপোনালোকে 1 তাৰিখৰ পৰা 10 তাৰিখ বা 2 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত যিমানখিনি আপুনি চাৰ্জ কৰিছে তাৰিখৰ পৰা তাৰিখলৈকে সেইখিনি ডিলিট কৰিব পাৰিব। যদি আপোনালোকে বিচাৰিছে যে আজিলৈকে যিমানবোৰ ইউটিউবত যিমানে চাৰ্জ কৰিছে আপুনি গোটেইখিনি একেলগত ডিলিট কৰিব বিচাৰিছে, তেতিয়াহ'লে ডিলিট অল টাইম ক্লিক কৰক। ইয়াত চাওক আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে আপোনাৰ তলত ৰাইট ছাইডত ডিলিটৰ অপশ্যনটো আছে, তাতে ক্লিক কৰক। এয়া চাওক আপোনালোকৰ যিমান চাৰ্জ হিষ্ট্ৰী আছে চব ডিলিট হৈ গ'ল। ইয়াতে দেখা যায় ডিলিটেশ্যন কমপ্লিট। ইয়াত আপোনালোকে আৰু এটা অপশ্যন পাব গট ইট কৰি দিয়ক। আপোনালোকৰ যিমানবোৰ চাৰ্জ হিষ্ট্ৰী আছিলে চব ডিলিট হৈ গ'ল। আৰু এটা অপশ্যন আছে আপোনালোকে যদি বিচাৰিছে কি আপোনালোকে অটো ডিলিট কৰিব বিচাৰিছে, নিজে নিজে যেন আপোনালোকৰ চাৰ্জ হিষ্ট্ৰী ডিলিট হৈ যায়, তেতিয়াহ'লে ইয়াতে অপশ্যন এটা আছে অটো ডিলিট, তাতে ক্লিক কৰক। ইয়াত আছে আপোনালোকে ইয়াত টাইম চুজ কৰিব পাৰিব, 3 মাহ, 18 মাহ, 36 মান্থছ। যদি আপোনালোকে বিচাৰিছে যে 3 মাহৰ পিছে পিছে মোৰ চাৰ্জ হিষ্ট্ৰীবোৰ নিজে নিজে ডিলিট হৈ যায়, তেতিয়াহ'লে 3 মাহলৈ ক্লিক কৰিব। ক্লিক কৰি মেলি ইয়াত নেক্সট টিপি দিব, এই কনফাৰ্ম কৰি দিব। আপোনাৰ যোনটো ছেটিং আছে সেইটো ছেভ হৈ গ'ল আৰু গট ইট কৰি দিয়ক। তো আপোনালোকৰ যিমান চাৰ্জ হিষ্ট্ৰী থাকিব 3 মাহৰ মূৰে মূৰে নিজে ডিলিট হৈ থাকিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।